নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজি বিগত এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি তাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰোঁ ক্লাছটো আৰম্ভণি কৰাৰ আগত ক'ব বিচাৰিম যে এপিএছচিয়ে ৰিচেণ্টলি নিজৰ প্ৰিলিমছৰ ৰিজাল্ট ঘোষণা কৰিলে যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে প্ৰিলিমছত তেওঁলোকক আমি যি ধৰণে মেইনছৰ ক্ৰেছ কোৰ্চ চলিয়ে আছে ইতিমধ্যে আপোনালোকে গম পাইছে ক্লাছবোৰ কৰি যাওক কাৰেণ্ট এফেয়াৰ্ছবোৰ ৰিভাইজ কৰি যাওক কাৰণ নিশ্চিতৰূপে আপোনালোকৰ মেইনছ ভাল হ'ব কিন্তু ইয়াৰ লগতে মই ক'ব বিচাৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিলিমছত এইবাৰ উত্তীৰ্ণ হ'বলৈ নোৱাৰিলে বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰী যাৰ লগত বহুকেইদিনৰ পৰা আমি জড়িত হৈও আছিলোঁ আৰু আমি গমো পাওঁ যে আপোনালোক একচুৱেলি কেপেবল হয় ডিজাৰ্ভিং হয় কিন্তু তথাপিও এইবাৰ লিষ্টত নাম নাহিলে বা ৰোল নম্বৰ নাহিলে কাৰণ বহুকেইটা হ'ব পাৰে কিন্তু এটা বহুত ডাঙৰ কাৰণ আছে এইবাৰ আপোনালোকে মন বেয়া যাৰ কাৰণে কৰিব নালাগে মই ক'ব বিচাৰিম যে ভেকেঞ্চি খুবেই কম আছিলে পেপাৰখনো ৰিলেটিভলি আগতকৈ অলপ বেলেগ ধৰণৰ বেলেগ পেটাৰ্ণৰ পেপাৰ আহি গৈছিলে গতিকে আপোনালোকে বৰ বেছি মন বেয়া নকৰিব কিজানি এইটো বছৰ আপোনালোকৰ কপালত এইটো বস্তু নাছিল কিন্তু অহা বছৰলৈকে নিশ্চিতৰূপে আপোনালোকে কষ্ট পৰিশ্ৰম কৰি গ'লে ভাল ভেকেঞ্চি ওলাব আৰু ডেফিনেটলি আপোনালোকে উত্তীৰ্ণ হ'বলৈ পাৰিব গতিকে মন বেয়া নকৰিব আৰু যদি আপোনালোকে মেইনছ ৰেডি হৈ থকা নাছিল মইতো ক'ম যে মেইনছৰ কাৰণে আপোনালোকেও প্ৰস্তুতি কৰক কাৰণ কি এইবছৰ নহ'লেও অহা বছৰ লিখিব মেইনছ লাগিবই আৰু মেইনছৰ পৰাই নিৰ্ধাৰণ হ'ব একজেক্টলি আপোনালোকৰ কি ছাৰ্ভিচ বা মাৰ্কছ আহিব মেইন যিটো ৱেটেজ হয় একচুৱেলি প্ৰিলিমছৰ কোনো ৱেটেজ নাথাকে ফাইনেল মেৰিট লিষ্টত ইট ইজ জাষ্ট এ কোৱালিফাইং ষ্টেজ গতিকে আপোনালোকৰ মেইনছৰ কাৰণে এই ধৰণে প্ৰস্তুতি কৰক কাৰণ কেইটামান মাহ পিছতে আকৌ প্ৰিলিমছৰ ঢৌ বলিব আৰু ঢৌত আপোনালোকে উঠিব পাৰিব লাগিব ডেফিনেটলি ডেট ইজ ৱাই এইকেইটা মাহত আপোনালোকে একদমেই ডিষ্ট্ৰেকশ্যন নানি এনেকুৱা নাভাবিব যে মোৰ তাত আৰু এবছৰ আছে এবছৰ নাই এই 3 মাহত আপোনালোকেও মেইন চেক কৰিব লাগিব আৰু তাৰ পিছত প্ৰিলিমছৰ কাৰণে আকৌ নতুন প্ৰস্তুতি কৰিব লাগিব অহা বছৰৰ কাৰণে গতিকে অল দ্য কেণ্ডিডেটছ যিসকলে কষ্ট কৰিছিলে পৰিশ্ৰম কৰিছিলে আপোনালোকে একদম মূৰ তল কৰিব নালাগে ভালদৰে আপোনালোকে প্ৰস্তুতি কৰি যাওক নিশ্চিতৰূপে সফলতা এদিন নহয় এদিন পাবই আহক এতিয়া এটা এটাকৈ বাতৰিবোৰ ডিছকাছ কৰোঁ অসম আপোনালোকে যিটো বানৰ সমস্যা বা অসমত যিটো ফ্লাডছ চিটুৱেশ্যন ইয়াত দুটা বাতৰি ৰিলেটেবল বাতৰি আছে এটাতো অসমৰ গোটেই ফ্লাড চিটুৱেশ্যন বিশেষকৈ যি উজনি অসমত আমি এইবাৰ দেখা পালোঁ পৰিস্থিতি আৰু তাৰ লগতে আৰ্বান ফ্লাডিঙৰ ইছ্যু বিশেষকৈ যিবিলাক আৰ্বান টাউন এৰিয়াজ আছে বা গুৱাহাটী আছে তাৰেও এই দুটা বাতৰি একচুৱেলি আমি বিচাৰি আছিলোঁ যে চৰকাৰেও কিছুমান পদক্ষেপ লৈ লওক যাতে আমি বাতৰিটো ডিছকাছ কৰাৰ সময়ত ভালদৰে কি একজেক্ট ৰিজন আছিলে সলিউশ্যন আছিলে আপোনালোকে ৰিজনটোৰ ক্ষেত্ৰত নাগালেণ্ডৰ ক্ষেত্ৰত বিতৰ্কটোও গম পাইছিলে কিজানি চ' দেৰ ৱাজ ছাম কনফিউজন তাৰপিছত গভৰ্ণমেণ্ট বা IMDৰ পৰা যিটো অফিচিয়েল ষ্টেটমেণ্ট আহিলে গতিকে একাডেমিক পইণ্ট অফ ভিউ ডিছকাছ কৰিবলৈ কেতিয়াবা কিছুমান বাতৰি আমি অকণমান ৰখি ল'ব লাগে গতিকে সেই বস্তুখিনি আমি আজি যেতিয়া সংগ্ৰহ কৰিবলৈ পাৰিছোঁ তথ্যসমূহ আমি গোটেইখিনি ডিছকাছ কৰিম এই দুটা বাতৰি তাৰ লগত দুখন চলচ্চিত্ৰ বা ফিল্মৰ কথাও আমি পাতিব লাগিব কাংবো আলতী আৰু ৰ'দৰ পাখি আৰু তাৰ লগতে স্কুল এমেলগেমেশ্যন ইন আছাম ইয়াৰেও এটা খুবেই ডাঙৰ গ্ৰহণযোগ্য পদক্ষেপ লোৱা গৈছে আমি তাৰে বিষয়েও এটা ডিটেইল ডিছকাশ্যন কৰিম গতিকে মেইনছৰ কাৰণে এই দুটা বাতৰি আৰু এইটো বাতৰি খুবেই ইম্পৰ্টেণ্ট আৰু বাকী এই দুটা আপোনালোকে প্ৰিলিমছ পইণ্ট অফ ভিউ ভালদৰে ফেক্টুৱেল ইনফৰ্মেশ্যন আহি যাব পাৰে আজি যি MCQ ডিছকাছ কৰিম আমাৰ এপত আপোনালোকে ফ্ৰী MCQ ছেকশ্যনত গৈ ছল্ভ কৰিব পাৰিব আৰু মেইনছৰ যিটো প্ৰশ্ন আমি দিম আপোনালোকে যাতে ফাউণ্ডেশ্যন ষ্টুডেণ্টসকলে নিজৰ ৰাফ কপিত বা প্ৰেক্টিছ কপিত লিখি আমাক ছাবমিট কৰে আৰু আমি আপোনালোকক ইভালুৱেট কৰি উভতাই দিম ক্লাছটো আৰম্ভণি কৰাৰ আগত আমি দেশভক্তি দিৱস যি উদযাপন কৰা হৈছিলে এই 26 জুলাই তাৰিখে তাৰ স্মৰণ কৰিব লাগিব আৰু তৰুণৰাম ফুকন দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে আপোনালোকক ইতিমধ্যে পঢ়োৱা গৈছে এবাৰ ৰিভাইজ কৰি ল'ব তেখেতৰ বিষয়ে যিমান ক'লেও কম কিন্তু আজি এই দেশভক্তি দিৱস কোন তাৰিখে উদযাপন কৰা হয় কুৱেশ্যনটো আহি যাব পাৰে এটা এটাকৈ প্ৰশ্ন টপিক ডিছকাছ কৰোঁ আহক ফাৰ্ষ্ট অফ অলটো আমি দেখা পাইছোঁ বিভিন্ন নিউজ পেপাৰ কোনো এখন নিউজ পেপাৰৰ মই ইয়াতে নাম ল'ব নাই বিচৰা সেইকাৰণে মই নৰ্থ ইষ্ট টুডে বা ইণ্টাৰনেশ্যনেল মিডিয়াটো ইনফেক্ট অসমৰ যিয়ে বানৰ সমস্যা আহিছিলে ফ্লাড টল এতিয়াতো অলমষ্ট 80+ হৈ গৈছে আৰু আমাৰ যি কথা হৈছিলে তাৰে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত শিৱসাগৰৰ কমেও এই 80+টোতো কনফাৰ্ম ডেথ হয় কিন্তু 1200তকৈও অধিক লোক একচুৱেলি মিচিং হৈ আছে মানে তেওঁলোকৰ কোনো আমি দৃশ্য দেখা নাই
যোৱা এসপ্তাহ ধৰি। গতিকে সেই ক্ষেত্ৰত আমি এই মিচিং মানুহখিনিৰো পৰা কিছুমান ডেথ ওলাব পাৰে। গতিকে খুবেই এটা দুখ লগা পৰিস্থিতি, খুবেই মানে হিয়া ভাঙি পৰা এটা পৰিস্থিতি বুলি মই ক'ব বিচাৰিম। কিন্তু তাক এনালাইচিছ যিহেতু আমি কৰিবই লাগিব, আহক এটা এটাকৈ বাতৰিটো বুজিবলৈ চেষ্টা কৰোঁ। ফ্লাডছ আৰ দ্য মষ্ট ফ্ৰিকুৱেণ্ট এণ্ড ডিষ্ট্ৰাক্টিভ নেচাৰেল ডিজাষ্টাৰ ইন আছাম। আছামত ফ্লাডৰ যিটো সমস্যা বা পৰিস্থিতি প্ৰত্যেক বছৰে এই বাৰিষা কালত, যিটো আমাৰ ছাউথ ৱেষ্ট মনচুন হয়, সেই মনচুনৰ কালত আমি দেখিবলৈ পাওঁ। কিয়নো বিকজ 40% অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী ইজ ফ্লাড প্ৰন। আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী, সেই ব্ৰহ্মপুত্ৰৰ আশে পাশে 40% এৰিয়া ফ্লাড প্ৰন। কিয় হয় তাৰ বিষয়ে আমি কথা পাতিম। এই বছৰ আমি বিশেষকৈ আপোনালোকে এই গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ বা শিৱসাগৰৰ যি নাজিৰা জেগাটুকুৰ আছে, সমষ্টি আছে, সেই নাজিৰা সমষ্টিৰ আমি পৰিস্থিতি দেখি আমি সকলোৱে ইতিমধ্যে কান্দিছোঁ। While annual riverine floods are natural phenomena contributing to fertile floodplains, recent years have witnessed increased instances of flash flood বা আৰ্বান ফ্লাডিং। গতিকে আজিৰ এই আৰ্টিকলটোত ফ্লেছ ফ্লাড, আৰ্বান ফ্লাডিং আৰু যিটো ৰিভাৰাইন ফ্লাডিং হয়, এই তিনিওটা মানে টপিকত আমি ডিছকাছ কৰিম। দ্য 2026 আপাৰ আছাম ফ্লাডছ হাইলাইটেড এ চেঞ্জিং ফ্লাড পেটাৰ্ণ অলছ', যিটো চৰাইদেউ বা শিৱসাগৰত আমি প্ৰত্যেক বছৰে কিজানি ইমান ভীষণভাৱে বানৰ সমস্যা আমি দেখা নাপাওঁ, কিন্তু এই বছৰ আমি কিয় দেখা পালোঁ তাৰ বিষয়েও আমি ডিছকাশ্যন কৰিব লাগিব। কাৰণকেইটাও বুজিব লাগিব, তাৰে কি কি চলিউশ্যন আৰু ইমিডিয়েট ৰিলিফ ৰিয়েকশ্যন কি লৈছে চৰকাৰৰ তৰফৰ পৰা বা আমাৰ মানুহ চিভিল ছ'চাইটিৰ তৰফৰ পৰাও, তাকো আমি ডিছকাছ কৰিবলৈ এটা এটাকৈ ওলাইছোঁ। পোনপ্ৰথমে ডেথ ট'ল 66 বুলি আহিছে, বাট এই তথ্যটো আপোনালোকে মানি ল'ব নালাগে, কাৰণ কি কোনোবা এখন বাতৰিত 75 আহিছে, মই কোনোবা এখন বাতৰি আকৌ আগলৈও দেখাম 80+ আহিছে। চ' দিছ ইজ নট মানে দিছ ইজ এ ভেৰি ছেড নম্বৰ, বাট এই নম্বৰটো আৰু বৃদ্ধিহে হৈ আছে। ৰিলিফ কেম্পছ কিমান আয়োজন কৰা হৈছে, ৰিলিফ কেম্পত কিমান কেইজন মানুহ আছে, পিক ৰিলিফ পপুলেশ্যন মানে ইমান কেম্পত কিমানখিনি পপুলেশ্যন এটা সময়ত মানে একত্ৰিত হৈছে, ঠিক আছে। ক্ৰপ এৰিয়া, আপোনালোকে মানুহ বা প্ৰপাৰ্টিৰ কথা পাতি আছোঁ আমি, কিন্তু জীৱ জন্তুৰ কথা বা গছ বিৰিখৰ কথা, ক্ৰপছ হাৰ্ভেষ্টিঙৰ কথা, সেইবোৰৰ কথাও আমি আজি পাতিব ওলাইছোঁ। গতিকে সেই দিশতো আমি আৰ্টিকলটো নিব লাগিব, যে অকল মানুহৰ জীৱনেই গুৰুত্বপূৰ্ণ নহয়, জীৱ জন্তুৰ জীৱন বা যিটো ফ্ল'ৰা ফ'না আছে, ক্ৰপছ আছে, সেই ক্ৰপছবিলাক নহ'লে মানুহে খাব কেনেকৈ। আজি আপোনালোকে দেখা পাইছে যে জাক জাক মানুহ গৈ গাড়ী লৈ, ট্ৰাক লৈ ৰিলিফ দিছে, মানুহক খোৱা পানীৰ যোগান ধৰিছে, পিন্ধিবলৈ কাপোৰ দিছে, গাখীৰ দিছে, খোৱা চাউল দালি দিছে। কিন্তু এই মানুহকেইজনে কিমান দিন, কিমান মাহলৈনো দি থাকিব, প্ৰশ্ন সেইটো। কাৰণ কি আপোনালোকে জানে, এখন ঘৰ সাজোতে এমাহ, এবছৰ, 10 বছৰৰ কথা নহয়। আপোনালোকে মা দেউতাক সুধিলে গম পাব, এখন ঘৰ সাজোতে, এখন ঘৰ মানে অকল 4 দুৱাৰ হ'লেই ঘৰ হৈ নাযায়। ঘৰৰ বা বস্তুবোৰ বা মানুহ এজনো হেৰুৱালে, এখন ঘৰ সাজোতে মই ক'ব বিচাৰিম যে ইট টেক্স জেনেৰেশ্যনছ এণ্ড জেনেৰেশ্যনছ। কোনো এটা জীৱনকালীন সময়ছোৱাতে আমি এখন ঘৰ সজাই তুলিব নোৱাৰোঁ। গতিকে মাল্টিপল জেনেৰেশ্যনছৰ তাতে অৱদান থাকে, কণ্ট্ৰিবিউশ্যন থাকে, আৰু সেই ঘৰ আজি বানে উটাই লৈ গৈছে, মানে নাইকিয়া কৰি পেলাইছে, সকলোখিনি নাইকিয়া কৰি পেলাইছে মানুহখিনিৰ। গতিকে এয়াই হৈছে এতিয়া মেজৰ ৰিভাৰ্ছ এবাভ ডেঞ্জাৰ লেভেল: দিখৌ নদী, দিচাং নদী, ধনচিৰি আৰু খুচিয়াৰা আপোনালোকে কৰিমগঞ্জ জিলাত দেখা পায়। গতিকে এই যিখিনি এৰিয়াৰ নদীখিনি মই আকৌ এবাৰ আপোনালোকৰ আগতেও পঢ়াইছোঁ, বা এই মেপখনো আপোনালোকে জুম কৰি চালে গম পাব নোটছত। ইয়াতে একজেক্ট লোকেশ্যনখিনি দিয়া আছে নদীখিনিৰ, এজ পাৰ জিঅ'গ্ৰাফি পইণ্ট অফ ভিউ। এই নদীখিনি আপোনালোকে মেপত ক'ত আছে, কোনখন জিলাত আছে, জনাটো খুবেই দৰকাৰী। এতিয়া ৱাই আছাম ইজ ফ্লাড প্ৰন, এইটো এটা জেনেৰিক ৰিজন হয়, ঠিক আছে। নৰ্মেল ডেটছ অফ, আপোনালোকে জানে যে ছাউথ ৱেষ্ট মনচুন যিটো ৰেইনফল হয়, ঠিক আছে, এই জুন জুলাই মাহত, মে'ৰ পৰাই আৰম্ভণি হৈ যায়, আগমন হৈ যায়। আপোনালোকে জানে ITCZ শ্বিফটিং হয়, আৰু সেইটো কাৰণে ইয়াতে টিবেটিয়ান প্লেটুত যেতিয়া ল' প্ৰেছাৰ হয়, ইয়াৰে পৰা হাই প্ৰেছাৰ এৰিয়াৰ পৰা বতাহ এইফালে বলিব ধৰে, আৰু যিহেতু এৰেবিয়ান চি আৰু বে অফ বেংগল পাৰ হৈ আহে, সেই বতাহে নিজৰ লগত মইশ্চাৰ লৈ ইয়াতে বৰষুণ বা বাৰিষা কাল আনে। গতিকে সেই কাৰণতে ইয়াতে বিশেষভাৱে আমি মনচুন ছিজন বুলি দেখা পাওঁ। গতিকে হেভি মনচুন ৰেইনফল হয়। ছাউথ ৱেষ্ট মনচুন ব্ৰিংছ অলমষ্ট 2000 to 3000 মিলিমিটাৰ্ছ অফ এনুৱেল ৰেইনফল। এণ্ড ব্ৰহ্মপুত্ৰ বেচিন আছে। অৰ'গ্ৰাফিক ৰেইনফল হয় ডিউ টু ছাৰাউণ্ডিং হিলছ। আপোনালোকে জানে যে এটাটো আপোনাৰ যিটো
মনচুন ৰেইনফল হয় তাৰে লগতে যিহেতু আমাৰ হিমালয়ৰ পৰা আমি হিমালয়ৰ লগত জড়িত হৈ আছোঁ তে অৰ'গ্ৰাফিক ৰেইনফলৰ যিটো ফেনমেনা সেয়াও আমি ইয়াতে দেখা পাওঁ আৰু হিউমেন ইনডিউচ কিছুমান কাৰণো আছে যেনেকৈ ৱেটলেণ্ডছবিলাক এনক্ৰ'চ কৰিছোঁ চ' পানী সোমাই যাবলৈ জেগা নাই আপোনালোকে দেখা পাইছে চাগে য'ত যি ইলাকাত জলাশয় থাকে বা ৱেটলেণ্ড থাকে বৰষুণ হ'লেও পানীখিনি সেই ল' লাইং এৰিয়া বা জলাশয়ত গৈ জমা হৈ যায় আৰু মানুহৰ ঘৰত পানী নোসোমায় কিন্তু আমি কি কৰিছোঁ এতিয়া ভীষণভাৱে সেই গছ বিৰিখ কাটি ৱেটলেণ্ডবিলাক পুতি মেলি মাটি পুতিছোঁ পাহাৰ কাটি মাটি আনিছোঁ আৰু সেই জলাশয়বিলাকত মাটি পুতিছোঁ দুইটাই খুবেই এটা ডাঙৰ অপৰাধ কাৰণ কি আপোনালোকে যেতিয়া হিলছবিলাক পাহাৰবিলাক কাটিব মাটিৰ কাৰণে তেতিয়া অট'মেটিকেলি আৰু বেছি ষ্টিপ প্লেন হৈ পানীটো তলত নামে আৰু তলত নমাৰ পিছত পানী জমা হ'বলৈ যিটো জেগা লাগিছিল সেই পাহাৰৰে মাটি আপোনালোকে তাতে পুতি সেই পাহাৰৰ মাটি জলাশয়বিলাক পুতি তাতে পানী জমা হোৱা জেগাটুকুৰো নাইকিয়া কৰি পেলাইছে গতিকে পানী যাব ক'ত মানুহৰ ঘৰে বাহিৰে ডেফিনেটলি যাব গতিকে সেই চেণ্ড মাইনিং আৰ্বানাইজেশ্যন ব্লক ড্ৰেইনেজবিলাক আমাৰ ব্লক থাকে এম্বেকমেণ্ট এইখিনি মেইন মানে এইখিনি এন্থ্ৰপোজেনিক ৰিজনছ বা হিউমেন ইনডিউচ কজেছ আৰু এইটো এটা নেচাৰেল কজ হয় ইমিডিয়েট ৰিজন কিন্তু 2026 বৰ্ষৰ ফ্লাডটো এইটোতো ছাৰ প্ৰত্যেক বছৰৰে কথা এইটো একো নতুন কথা আপুনি কোৱা নাই কিন্তু এই বছৰ এনেকুৱা কি হৈছিলে তাক বুজিবলৈ এক্সট্ৰিম ৰেইনফল অভাৰ আপষ্ট্ৰিম কেটচমেণ্ট এৰিয়া আমাৰ আপোনালোকে ঠিক ইষ্টৰ ফালে দেখা পালে নাগালেণ্ড ষ্টেটখন আছে ৰাইট সেই নাগালেণ্ড ষ্টেটত আপোনালোকে জুলাই 18 পৰা 20ৰ ভিতৰত যদি ৰেইনফল চাই নাগালেণ্ড ৰিচিভড এৰাউণ্ড 85 মিলিমিটাৰ ৰেইনফল এগেইনষ্ট দ্য নৰ্মেল অফ 30 মিলিমিটাৰ মানে য'ত আপোনালোকৰ 30 mm পানী হয় বাৰিষা হয় সেইটো বৃদ্ধি হয় মোৰ দেন ডাবল মানে অলমষ্ট 181% এবাভ নৰ্মেল ষ্টেণ্ডাৰ্ড 85 মিলিমিটাৰ ৰেইনফল হৈছে নাগালেণ্ডত ইয়াতে আপোনালোকে বিতৰ্কটো জানে মই সেইটোত সোমাব খোজা নাই কিছুমানে কৈছিলে ক্লাউড বাৰ্ষ্ট হৈছে IMD কৈছে নাই হোৱা চ' উই উইল নট কমেণ্ট অন ডেট বাট ৰেইনফল হৈছিলে এই কথাটো সঁচা সত্য আৰু আমি বিভিন্ন তথ্যত এই কথা দেখা পাইছোঁ ইয়াতে কিছুমান ডিষ্ট্ৰিক্টত আমি দেখা পাইছোঁ যিবিলাক ডিষ্ট্ৰিক্টছৰ আমি উল্লেখ কৰিব পাৰোঁ যেনেকৈ কাফায়াৰ ডিষ্ট্ৰিক্টত কিমান হৈছে জোনেবটো বা মককচুং এৰিয়াত চ' কিছুমান এৰিয়াত খুবেই এক্সেপশ্যনেলি হাই ৰেইনফল হৈছে আৰু সেই পানী কিজানি আমাৰ অসমত সোমাইছে এই কথা আমি ইয়াতে মানিছোঁ তাৰ লগত ফ্লেছ ফ্লাডছ এবাভ নিয়াৰ বাই এৰিয়াছ আমি দেখা পাইছোঁ এই যিবিলাক আমাৰ অসমতো ৰেইনফল হৈছে ডেফিনেটলি আৰু সেইবাবে দিখৌ দিচাং ধনচিৰি যিবিলাক এৰিয়াজ বা এই যিকেইখন জিলা আছে ছাৰ্ফেচ ৰান অফ বহুত হাই হৈছিলে আৰু সেইবাবেও আমাৰ অসমত এটা এই যিকেইখন জিলা আছে শিৱসাগৰে নাজিৰা এলেকাটো সমষ্টিত চৰাইদেউ জিলা বা যোৰহাট জিলাত আমি ফ্লেছ ফ্লাডৰ এটা পৰিস্থিতি দেখা পাইছোঁ চ' দিছ ৱাজ দ্য এৰিয়া আৰু এতিয়া NDMA কি কৈছে NDMA এছেছমেণ্টৰ মতে কৈছে ফ্লাডছ কেনট বি কমপ্লিটলি এলিমিনেটেড ঠিক আছে সেইটো মই কৈ থকা নাই দিছ ইজ কামিং ফ্ৰম NDMA ঠিক আছে আৰু তেওঁলোকে নিজে কৈছে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে যে ফ্লাডছ কেনট বি কমপ্লিটলি এলিমিনেটেড ইন আছাম বিকজ অফ ইটছ ইউনিক জিঅ'গ্ৰাফি ঠিক আছে অসমখন একচুৱেলি আপোনালোকে চাব তলৰ ফালে গাৰো খাচী জয়ন্তীয়া হিলছ ওপৰৰ ফালে অৰুণাচল হিমালয়াছ গতিকে আমি এটা ল' লাইং এলেকাত আবদ্ধ হৈ পৰিছোঁ আৰু সেইবাবে কিজানি আমাৰ তাত পানীটো খুব সহজে নামি আহে বিভিন্ন হিলছৰ পৰা আপোনালোকে যোৰাবাটতো পানী হোৱা শুনিছে যোৰাবাটৰো সেই আপোনাৰ যিটো গাৰো খাচী জয়ন্তীয়া হিলছ আছে মেঘালয় হিলছ আছে সেই হিলছৰ পানী এইবিলাক নামি আহে ঠিক আছে আপাৰ আছামৰ ফালে আপোনালোকৰ এইফালে নাগালেণ্ডৰ পানী আহে বা হিমালয়ৰ পানী আহে অৰুণাচলৰ পৰা পানী আহে ধেমাজিত আপোনালোকে দেখা পাইছিলে ধেমাজিত ফ্লাড হৈছিলে যেতিয়া অৰুণাচলত বান ভাঙি পৰিছিলে গতিকে সেইকাৰণে আমি যিহেতু হিলছৰ মানে হিলছেৰে ছাৰাউণ্ডেড আপোনাৰ অসমখন দেখা পাইছেতো আপোনালোকে মই একদম ৰাফলি যদি অসমখন ড্ৰ কৰোঁ ঠিক আছে চ' এইফালে আপোনাৰ গাৰো খাচী জয়ন্তীয়া হিলছ আছে এইফালে অৰুণাচল হিলছ আছে এইফালে নাগালেণ্ড আছে ঠিক আছে এইফালে হিমালয়া আছে চ' অল থ্ৰু আউট উই আৰ ছাৰাউণ্ডেড বাই হিলছ সেইটো কাৰণে আমাৰ তাত পানীৰ এই সমস্যাটো আমি দেখা পাওঁ গতিকে হেভি ৰেইনফলটো হয়ে ব্ৰহ্মপুত্ৰটো আছেই তাৰে লগত আমি ছাৰাউণ্ডেড বাই ডিফাৰেণ্ট টপ'গ্ৰাফিক ফিজিঅ'গ্ৰাফিক এৰিয়াজ উইচ লিডছ টু হাই ৱাটাৰ চিংকেজ এতিয়া ইয়াৰে লগত আমি বুজিব লাগিব কাৰণটো যিহেতু আমি এতিয়া বুজি পালোঁ যে কি কাৰণত হৈছিলে তাৰে লগত এতিয়া ইম্পেক্ট কি হৈছে চাওক মানুহৰ প্ৰপাৰ্টি মানুহৰ জীৱন সেইবোৰতো হেৰুৱালেই
সকলোখিনি হেৰুৱালে। মানুহৰ নিজে যিখিনি ধৰক আমি এতিয়া কিমানখিনি পঢ়া শুনা কৰি ডিগ্ৰী মানে অৰ্জন কৰি আজি এই পৰিস্থিতিত আছোঁ। ভাবকচোন যদি বানপানীয়ে গোটেই সেই ডিগ্ৰী, মেট্ৰিক চাৰ্টিফিকেট, হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট সকলোখিনি লৈ গ'ল উটাই। আজি মোৰ কি পৰিচয় থাকিলে? আধাৰ কাৰ্ড লৈ গ'ল। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে। আপোনালোকে বিশ্বাস কৰিব, মই আমাৰ SPM-ৰ যেতিয়া বান সাহায্য প্ৰদান কৰিবলৈ আমাৰ গ্ৰুপ তালৈকে গৈছিলে, তেওঁলোকে কলেজৰ প্ৰিন্সিপালক গামোচা পিন্ধি থকা দেখা পাইছে। আপোনালোকে গমো নাপাব যে সেইজন এজন কলেজৰ প্ৰিন্সিপাল, কাৰণ কি তেওঁৰ গোটেই ঘৰখন উটাই লৈ গুচি গ'ল বানে। চিভিল এডমিনিষ্ট্ৰেশ্যন APS অফিচাৰসকলক তেওঁলোকৰ কোৱাৰ্টাৰৰ পানী সোমাই গৈছে। MLA জনৰ ঘৰত পানী সোমাই গৈছে। গতিকে এই নেচাৰেল কেলামিটিজে কোনো এলিট বা দুখীয়াক পাৰ্থক্য নকৰে। গতিকে সেইবাবে আমি খুবেই ভালদৰে টাউন প্লেনিং, চিটি প্লেনিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰেল ৰোডমেপ এটা ক্ৰিয়েট কৰিব লাগিব। তাৰ বিষয়েও আমি পাতিম, ঠিক আছে। যিটো মাষ্টাৰ প্লেন তৈয়াৰ হৈছে তাৰ বিষয়ে পাতিম, সকলোখিনি আজি পাতিম। হেল্থ চেলেঞ্জেছ এতিয়া ইমিডিয়েট বেচিছত ICMR-ৰ পৰা আহিছে, ঠিক আছে। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ ICMR, তেওঁলোকে কৈছে যে পষ্ট ফ্লাড ডিজিজ এতিয়া যদিও অলপ শুকাইছে, কিন্তু আজি নাজানো, আজি আকৌ শুনিছোঁ বৰষুণ দিছে অকণমান, কিন্তু যদিও এতিয়া পানীটো অলপ ওলাই গৈছে, কিন্তু বোকাৰ গোটেই মানে 10 ইঞ্চিলৈকে বোকা জমা হৈ আছে মানুহৰ ঘৰে ঘৰে। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিত ৱাটাৰ বৰ্ণ ডিজিজবিলাক খুব ভীষণভাৱে বিয়পি যায়, যেনেকৈ টাইফইড, ডিচেণ্ট্ৰি, জণ্ডিছ, ডায়েৰিয়া। গতিকে এই ক্ষেত্ৰত যিবিলাক ড্ৰিংকিং ৱাটাৰ আমি যেতিয়ালৈকে মিনাৰেল ৱাটাৰ দি আছোঁ, তেওঁলোকে যোগান ধৰি আছে, ডেফিনেটলি পাই আছে, কিন্তু এটা সময়ত যদি নোপোৱা হৈ যায়, তাৰে খোৱাপানী ব্যৱস্থা ভাল নহয়, পৰিষ্কাৰ নহয়, তেতিয়া কিন্তু আমি ক্লৰিনেশ্যন, বইল ৱাটাৰ বা ছেফ ৱাটাৰ ছাপ্লাই এটা কিবাকৈ হ'লেও বিচাৰি ওলাব লাগিব। সদায়তো আৰু বান সাহায্য পাই নাথাকে মানুহে, যদিও আমাৰ অসমৰ মানুহে কিন্তু খুব ধুনীয়া এটা একতা প্ৰদান কৰি দেখাই তেওঁলোকক সকলোকে যিমান পাৰে বস্তু প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এট ওৱান লেভেল আই থিংক ক্লৰিনেশ্যন এণ্ড বইল ৱাটাৰ, পানীটো সদায় 100 ডিগ্ৰী চেলচিয়াছত বইল কৰিলে তাৰ পৰা যিখিনি বীজাণু থাকে সমাপ্ত হৈ যায় বুলি আমাৰ মেডিকেলি প্ৰুভড। হেল্থ চেলেঞ্জেছ ভেক্টৰ বৰ্ণ ডিজিজেছ হ'ব পাৰে, সেইবাবে আফটাৰ ফ্লাড ৱাটাৰ্ছ ৰিচিড, ষ্টেণ্ডিং ৱাটাৰ বিকামছ মস্কিটো ব্ৰিডিং গ্ৰাউণ্ডছ। গতিকে এই মহৰ সমস্যা, ঠিক আছে, এনচেফেলাইটিছ, মস্কিটোছ, মেলেৰিয়া, ডেংগু, ঠিক আছে, এনেকুৱা টাইপ মস্কিটোবিলাক আহিব পাৰে। আমি সেইটো কাৰণে ডিছইনফেকশ্যন কৰিব লাগিব, ফগিং, পাব্লিক এৱেৰনেছ কৰিব লাগিব, আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বহুত ডাঙৰ ইয়াতে দায়িত্ব থাকিব, এইবিলাক যাতে ডিছইনফেক্টেড, মস্কিটো ৰিপেলেণ্ট এইবিলাক যাতে DDT CDT ছটিয়াই ফুৰে আৰু মস্কিটোক ব্ৰিড কৰিবলৈ বৰ বেছি ভাল এটা কণ্ডিশ্যন নিদিয়ে। ফুড ছেফটিৰ এটা কথা আহি পৰিছে। মই যিহেতু ক'লোঁ যে আমি অকল মানৱ জীৱনৰ কথা নাপাতি আমি ফ্ল'ৰা ফ'না বা এনিমেল এণ্ড ক্ৰপছৰ কথাও পাতিব লাগিব। গতিকে আমাৰ গাই গৰুসকল যাতে আমি তেওঁলোককো ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, বা ক্ৰপছ যিবোৰ নষ্ট হৈ গ'ল সেইবোৰক আকৌ ইৰিগেশ্যন বা আমি ৰিক্ৰপিং কৰিব লাগিব। তেতিয়াহে আমি হাৰ্ভেষ্টৰ সময়ত যাতে সেই গোটেই এৰিয়াটোৱে মানুহে খাব পায়, আৰু খাব যদি নেপায়, যদি আকৌ হাৰ্ভেষ্টিং হ'ব নোৱাৰে, তেনেহ'লে ডেফিনেটলি আমি খোৱা বস্তুৰো যোগান, চাউল দালিৰ যোগান ধৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আমি কিছুমান দেখা পাইছোঁ ৰিলিফ ৰেস্কিউ অপাৰেশ্যনছ কৰা হৈছে। ইয়াতে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি SDMA, ষ্টেট ডিজাষ্টাৰ SDRF, নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ, ঠিক আছে, NDRF, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ডিফেন্স ফ'ৰ্চেছে আগুৱাই আহিছে, ঠিক আছে। বহুত জেগাত ৰাস্তা নাইকিয়া হৈ গৈছে, গাঁওবোৰ উটাই লৈ গৈছে। গতিকে ইয়াতে IAF চাওক, ইণ্ডিয়ান এয়াৰফ'ৰ্চেও ৰেস্কিউ কৰিছে বহুখিনি মানুহক, বা এয়াৰ ইণ্ডিয়াও অফাৰ কৰিছে ফ্ৰী কাৰ্গ' ফৰ ফ্লাড ৰিলিফ। কোনোবাই যদি কাৰ্গ' পঠায়, সেই কাৰ্গ'টো পঠোৱাৰ চাৰ্জটো নলয়। এনেকুৱাকৈ যেতিয়া গোটেই ছ'চাইটিখন আগুৱাই আহে, মানুহে ডেফিনেটলি বহুতখিনি উপকৃত হ'ব পাৰে। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডেও ASSEBA ৰিলিফ প্ৰদান কৰিছে, যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ যিসকল মানুহ আছে তেওঁলোকৰতো মাৰ্কশ্বিট, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট সকলোখিনি উটাই লৈ গ'ল। গতিকে সেই মানুহখিনিক আমি ফ্ৰী ডুপ্লিকেট চাৰ্টিফিকেট দিম, আৰু ডুপ্লিকেট চাৰ্টিফিকেটত কোনোপধ্যে কোনো ধৰণৰ কুৱেশ্যনিং নহয়। ইনফেক্ট এপ্লিকেণ্টছ অনলি নিড টু ছাবমিট এ ছেল্ফ ডিক্লেৰেশ্যন ফৰ ডুপ্লিকেট চাৰ্টিফিকেট। ডুপ্লিকেট চাৰ্টিফিকেট আগতে ল'ব লাগিলে পুলিচ ভেৰিফিকেশ্যন বা চুৰি হ'ল কিবা হ'ল কৰিব লগা হৈছিল, সেই বস্তুটোও ইয়াতে নাইকিয়া কৰি পেলালে।
সেলফ ডিক্লেৰেশ্যন এটা দি যে মোৰ চাৰ্টিফিকেটখন হেৰাইছে, তেওঁলোকে ডুপ্লিকেট চাৰ্টিফিকেট পাই যাব। ইয়াতে আমাৰ যি বিধায়কসকল আছে তেওঁলোকেও বহুতখিনি সহায় কৰিবলৈ চেষ্টা কৰিছে। সকলো MLA অসম বিধানসভাৰ এনাউন্স কৰিছে যে 1 month salary will be donated to CM Relief Fund। CM Reliefৰ যিটো ফাণ্ড আছে তাতে 1 মাহৰ নিজৰ দৰমহা তেওঁলোকে মানে নিজে দৰমহা নলৈ আগুৱাই দিব, যাতে এই বান আক্ৰান্ত লোকসকলক অলপ হ'লেও সহায় কৰিব পাৰিব। তাৰ লগত এছেম্বলিৰ যিখিনি ষ্টাফ আছে, কৰ্মচাৰী মানে বিধায়ক নহয়, ঠিক আছে, তেওঁলোকেও 1 দিনৰ দৰমহা ডনেট কৰিছে। এতিয়া গুৱাহাটীৰ পৰিস্থিতিটো আমি বুজিবলৈ চেষ্টা কৰোঁ। উজনি অসমৰ আমি পৰিস্থিতি বুজিলোঁ, কি কি ষ্টেপ এতিয়ালৈ গ্ৰহণ কৰা হৈছে তাকো বুজালোঁ। আগন্তুক দিনকেইটাত যদি আৰু কিবা কিবি লোৱা হয়, গ্ৰহণ কৰা হয়, আপোনালোকক কৈ থকা হ'ব। এতিয়া গুৱাহাটীৰ যিটো আৰ্বান ফ্লাডিঙৰ প্ৰব্লেম সেইটো বেলেগ হয়। আনলাইক আছাম ৰিভাৰ ফ্লাডছ, গুৱাহাটী এক্সপেৰিয়েঞ্চেছ আৰ্বান ফ্লেছ ফ্লাড। মানে 1 ঘণ্টা আধা ঘণ্টা বৰষুণ দিলেই এনেকুৱাকৈ একাঠু পানী বা একোকাল পানী হৈ যায়। সকলো এৰিয়াত নহ'লেও গোটেই চিটিখন ব্লক হৈ যায়। কিছুমান এৰিয়াতে হয়, বাকীখিনি জেগাত ট্ৰেফিক হৈ যায় আৰু মানুহ ৰাস্তাত পৰি থাকিব লাগে। গতিকে হেভি ৰেইনফল, কি কাৰণ হ'ব পাৰে? হেভি ৰেইনফলটো হয়, সেইটো হ'বই। তাৰ লগত প'ৰ ড্ৰেইনেজ, আমাৰ ড্ৰেইনেজবোৰ চফা নহয়, ৱেটলেণ্ড নাই, ৱেটলেণ্ডবোৰ আমি পুতি আছোঁ। এনক্ৰচমেণ্ট হৈছে, এনক্ৰচমেণ্ট ক'ত হৈছে? এই ৱেটলেণ্ডবিলাকত এনক্ৰচ হৈছে। আৰু ৰেপিড আৰ্বানাইজেশ্যন, মানুহে আৰু পাহাৰ কাটি ঘৰ বনাই আছে, ডিফৰেষ্টেশ্যন কৰিছে, লেণ্ডশ্লাইড হৈছে আৰু হিলবোৰ যিমান পাৰি চফা কৰি গৈ আছে। গতিকে ইয়াতে গুৱাহাটীৰ ড্ৰেইনেজ বেচিনটো আমি বুজিব লাগিব। পোনপ্ৰথমে গুৱাহাটীৰ গোটেই যিটো মাষ্টাৰ প্লেন বনোৱাৰ কথা চলি আছে, আমি তাৰে এই বেচিনটো বুজকচোন। আমাৰ মেইনলি 6টা ড্ৰেইনেজ বেচিন আছে। এটা ভৰলু বেচিন, আটাইতকৈ ডাঙৰ আমাৰ ভৰলু বেচিনটো দেখা পাইছোঁ, মষ্ট ফ্লাড প্ৰ'ন এৰিয়া। কিন্তু তথাপি দীপৰ বিলৰ যিটো বেচিন আছে, সেইটো এটা ৰামচাৰ ৱেটলেণ্ড হয়। শিলহাকো বেচিন আছে, ফৰচুৰ বেচিন আছে, নৰ্থ গুৱাহাটী বেচিন আছে আৰু কালমনি বেচিন আছে। ঠিক আছে, এই 6টা মেইনলি বেচিন আছে। ভৰলু নদীৰ ইয়াতে বহুত ডাঙৰ এটা অৱদান আছে, কিন্তু ভৰলু বেচিন ইজ ক্ৰিটিকেল বিকজ ক'ৰ ড্ৰেইনেজ চেনেল হয় আৰু মষ্টলি ফ্লাড প্ৰ'ন হয়। আৰু ভৰলুখন মানে কলেপছ কৰিলে গোটেই গুৱাহাটীখন কলেপছ কৰে, কাৰণ কি সেইটোৱে মেইনলি পানী সিঁচিবলৈ পাৰে। এতিয়া হিষ্ট্ৰী অফ যিটো ড্ৰেইনেজ প্লেনিং হৈছিলে 1971ত, মাষ্টাৰ প্লেন ৱাজ প্ৰিপেয়াৰ্ড বাই কালকাতা মেট্ৰপলিটেন প্লেনিং অৰ্গেনাইজেশ্যন। তাকে তাৰপিছত 91ত মাষ্টাৰ প্লেন ৰিভাইজ কৰা হৈছিলে। 98ত আকৌ ষ্টৰ্ম ড্ৰেইনেজ DPR এখন বনোৱা হৈছিলে। ঠিক আছে, DPR মানে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট। ঠিক আছে, এই DPR খনৰ সহায়ত, হুডকোৰ ফাণ্ডিঙৰ সহায়ত কিছুমান ইম্প্ৰুভমেণ্ট কৰা হৈছিলে। ইয়াতে আপোনালোকে দেখা পাইছে কি ধৰণে ক'ত কি ৱেটলেণ্ড আছে, বা শিলহাকো বিলখন ক'ত আছে, দীপৰ বিলখন ক'ত আছে, ৰঙাগড় লেক ক'ত আছে, ব্ৰহ্মপুত্ৰ নদীখন কি ধৰণে ফ্ল' হৈ আছে। এইখন গোটেই মানে কম্প্ৰিহেনচিভ মাষ্টাৰ প্লেন ফৰ গুৱাহাটী মেট্ৰপলিটেন এৰিয়া 2025ৰ এই মাষ্টাৰ প্লেন এখন বনাইছে, যাতে আমি ষ্ট্ৰেটেজিকেলি ইয়াক ডিজাইন কৰিব পাৰোঁ। এতিয়া প্ৰেজেণ্ট কি প্ৰব্লেম হৈ আছে, যে ড্ৰেইনেজ ছিষ্টেমটো মানে আমাৰ কেপাচিটি খুব কমি গৈছে। আপোনালোকে চাওক, ড্ৰেইনবিলাকত হয়তো আমাৰ বোকা জমা হৈছে, নহ'লে মানুহে নিজৰ এই প্লাষ্টিক বা ইত্যাদি, এইটো মানুহৰ ঘৰ, এইফালেও মানুহৰ ঘৰ, তেওঁলোকে খুব ধুনীয়াকৈ এইটোক ডাষ্টবিন বনাই দিছে। এই নলাটোক যি ইচ্ছা তাকে এইফালে দলিয়াই দিব আৰু ড্ৰেইনবোৰ ব্লক কৰি পেলায়। ড্ৰেইন চাইজ আৰু চিল্টেড চেনেলছ, আমাৰ একচুৱেলি টাইপ অফ ড্ৰেইনছবিলাক বুজিব লাগিব। টাইপ অফ ড্ৰেইনছ বুজাৰ আগত আপোনালোকে জানিব যে ফ্লাড ৱাটাৰটো আমি একচুৱেলি ৱাটাৰ লগিং হোৱাৰ পৰা যদি বচাব লাগে, এটা প্ৰজেক্ট আছে, প্ৰজেক্ট ফ্লাড ফ্ৰী গুৱাহাটী। আৰু সেই প্ৰজেক্ট ফ্লাড ফ্ৰী গুৱাহাটীত কৈছে যে ইণ্টাৰচেপ্ট ৰেইন ৱাটাৰ এট ইটছ চ'ৰ্চ। হিলছবিলাকতে যদি হিলছটো চ'ৰ্চ যদি হয়, হিলছতে আমি তাক ৰখাব লাগিব। ৰেপিড চেনেল ইট ইনটু দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। তাৰপিছত আমি তাক ক'ত পেলাব লাগিব? ব্ৰহ্মপুত্ৰত পেলাব লাগিব। গতিকে তাৰে কাৰণে কিছুমান মানে ইয়াতে প্ৰপ'জেল আছে। প্ৰপ'জেলবোৰত কি আছে? কেটচমেণ্ট ড্ৰেইন, এনেকুৱাকৈ ইয়াক কেটচমেণ্ট ড্ৰেইন কাক কয়? কনষ্ট্ৰাক্টেড এটা ফুট হিল টু ইণ্টাৰচেপ্ট ৰান অফ। মানে এই হিল চাওক, এখন পাহাৰ, এই পাহাৰখনৰ ঠিক তলতে পানী নলা, আৰু এই নলাটো গৈ ক'ত কানেক্ট হ'ব? ব্ৰহ্মপুত্ৰত কানেক্ট হ'ব। তাৰপিছত ষ্টৰ্ম ৱাটাৰ ড্ৰেইনছ বনাব লাগিব, কালেক্ট ৰান অফ ফ্ৰম কেটচমেণ্ট ড্ৰেইনছ এণ্ড চেনেল ইট ইনটু দ্য মেইন ড্ৰেইনেজ কৰিডৰ। এতিয়া এইটো কেটচমেণ্ট ড্ৰেইনৰ পৰা তাৰপিছত ক'ত যাব? ষ্টৰ্ম ৱাটাৰ ড্ৰেইনত যাব পানীটো। ঠিক আছে, আৰু
কেচমেণ্ট ড্ৰেইনটো ডাইৰেক্ট পাহাৰৰ লগত জড়িত হৈ থাকিব, সি গৈ কিনে ক'ত কানেক্ট হ'ব, প্লেইনছৰ এনেকুৱাকৈ ষ্টৰ্ম ৱাটাৰ ড্ৰেইনছত। তাৰে পিছত অপেন RCC ড্ৰেইনছ, লাৰ্জ ৰিইনফৰ্চ কনক্ৰিট ছাৰ্ফেচ ড্ৰেইনছ ডিজাইন টু কেৰি পিক মনচুন। এনেকে আমাৰ চহৰৰ ৰাস্তাৰ ইপাৰে সিপাৰে মাজত আশে পাশে পানী যোৱা এনেকুৱা ৰাস্তা অপেন RCC ড্ৰেইন বুলি কোৱা হয়। কিন্তু ইয়াতে কোনো প্লাষ্টিক পেলাব আমি নালাগে। কাট এণ্ড কভাৰ টানেলছ আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইন ইন ডেন্সলি পপুলেটেড এৰিয়াজ ৱেৰ অপেন ড্ৰেইনছ আৰ নট ফিজিবল। এতিয়া বোলে বহুত পপুলেশ্যন ডেঞ্চিটি হাই, মানুহ তাতে আছে, ইমান এৰিয়া ডাঙৰকৈ আমি এৰি দিব নোৱাৰোঁ, তো আমি ডেফটো বঢ়াই তাক কাট এণ্ড কভাৰ কৰি দিব লাগিব। কাৰণ কি অপেন কৰি থ'লে মানুহৰ তাতে পৰাৰো সম্ভাৱনা থাকে। অপেন ড্ৰেইনছ আৰ নট ফিজিবল, তাতে অকণমান যদি লেতেৰা চেতেৰা যায় তে মস্কিটৰো প্ৰব্লেম আহিব, গতিকে কভাৰ কৰি দিব লাগে ড্ৰেইনটো। বা কেতিয়াবা কি হয়, ডেন্সলি পপুলেটেড এৰিয়াত পানী যেতিয়া জমা হৈ যায়, নলাটো ক'ত আছে গম নাপায়, তো মানুহে খোজকাঢ়ি দিলে অপেন ড্ৰেইনত ডাইৰেক্ট নলাত পৰি যাব। TBM বেছড টানেলছ এণ্ড মাইক্ৰ' টানেলছ, টানেল বৰিং মেচিন যিবিলাক থাকে, ঠিক আছে, এই টানেল বৰিং মেচিনবিলাক আমি ইউজ কৰিব লাগিব। কেৰিং ফ্লাড ৱাটাৰ বিনিথ হিলছ এণ্ড বিল্ড আপ এৰিয়াজ ডাইৰেক্টলি টু দ্য ব্ৰহ্মপুত্ৰ। বৰিং কৰি তাক আমি পানীটো ডাইৰেক্ট ব্ৰহ্মপুত্ৰলৈ পেলাবলৈ চেষ্টা কৰিব লাগে। টাইফনছ এণ্ড একুইডাক্টছ, এইবিলাক হৈছে ক্ৰছ ৰোডছ, ৰেলৱেজ এণ্ড আনইভেন টেৰেইন কেৰিং ৱাটাৰ অভাৰ বিনিথ অবষ্টেকলছ। মানে আমাৰ এই যেনেকুৱাকৈ অবষ্টেকলছবিলাক থাকে, সেই তাৰে আশে পাশেৰে পানীটো লৈ যোৱাকৈ ব্যৱস্থা, বা একুইডাক্টছবিলাক চাওক ওপৰেৰে পানীটো গৈ আছে, ৰাস্তাৰ ওপৰত পানীটো কালেক্ট কৰিছে। আৰু ডিচিল্টিং চেম্বাৰ্ছ, দিছ উইল ট্ৰেপ ছেডিমেণ্টছ বিফ'ৰ দে ক্লগ টানেলছ। এতিয়া নলাতটো ছেডিমেণ্টছবিলাক আহিবই, কিবা কিবি ইম্পিউৰিটি থাকিবই, সৰু সৰু পাৰ্টিকলছ থাকিব, তো তাক আমি ডিচিল্টিং চেম্বাৰ্ছৰ থ্ৰু আগতে চফা কৰিব লাগিব, যাতে ছেডিমেণ্টছবিলাক নাযায় আৰু চফা পানীটোহে ব্ৰহ্মপুত্ৰত গৈ পৰে। গতিকে এইটো এটা প্ৰজেক্ট ফ্লাড ফ্ৰী গুৱাহাটীৰ ৰোড মেপ, আপোনালোকে এইটো মানে গভমেণ্টৰ ফালৰ পৰা আহিছে, গতিকে মেইনছত লিখিবলৈ পাৰে। এণ্ড ফিউ আদাৰ ছাজেষ্টেড চলিউশ্যনছ আছে ইয়াতে, যে ৰিছেকশ্যনিং অফ দ্য ভৰলু ৰিভাৰ, কেৰিং কেপাচিটিৰ মানে ভৰলুৰ আমি বঢ়াব লাগে, এনেকুৱাকৈ ইমান লেতেৰা কৰি থৈ দিলে নহ'ব, ঠিক আছে। আৰু শ্লাইচ গেট কিছুমান আমাৰ বনাব লাগে, ৰিপ্লেচ আণ্ডাৰ চাইজ শ্লাইচ গেটছ নিয়াৰ প্ৰাগজ্যোতিষ কলেজ, এণ্ড কনষ্ট্ৰাক্ট নিউ শ্লাইচ গেট নিয়াৰ KR চৌধুৰী ৰোড। এইবিলাক একচুৱেলি গভৰ্ণমেণ্টে আপটেক কৰিব বুলি আমাৰ বিশ্বাস। গতিকে আমি গোটেই ফ্লাড, আৰ্বান ফ্লাড আৰু ৰিভাৰাইন ফ্লাডৰ কথাটো বুজি পালোঁ। এতিয়া ষ্ট্ৰাকচাৰ্ড মেজাৰ্ছ কি কি আছে, নেচাৰ বেছড চলিউশ্যন কি কি আছে, টেকন'লজি কি কি ইউজ হ'ব লাগে, গভৰ্নেন্স এবাৰ ৰিডিং কৰি ল'ব, আপোনালোকে বুজি পাই যাব। আৰু এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, প্ৰিলিমছতকৈ বেছি এইটো মেইনছত অহা টপিক, আপোনালোকে লিখিবলৈ চেষ্টা কৰিব আৰু ছাবমিট কৰিব। Let's move on to the next news. Carby film wins top prize at Stuttgart Indian Film Festival. গতিকে the Carby language feature film Kangbo Aloti, এটা এটা খুবেই ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কুৱেশ্যন, Kangbo Aloti won the German Star of India 2026 award for best feature film at Indian Film Festival Stuttgart. ঠিক আছে, চ' এই বস্তুটো বুজিব, ব্ৰিঙিং ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন টু কাৰ্বি চিনেমা এণ্ড ফিল্ম মেকিং টেলেণ্ট। গতিকে কাৰ্বি মুভি এখন এবাউট দ্য ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ষ্টাটগাৰ্ট, ইট ইজ ওৱান অফ ইউৰোপছ লিডিং ফিল্ম ফেষ্টিভেলছ ডেডিকেটেড টু ইণ্ডিয়ান চিনেমা। গতিকে ইউৰোপতো যে ইণ্ডিয়ান চিনেমা চোৱা মানুহ আছে, ডায়েস্পৰা আছে, আমি তাৰ ইয়াতে স্বীকৃতি পাওঁ। আৰু ইট ইজ হেল্ড এনুৱেলি ইন দ্য city of Stuttgart, that is in Germany. Showcases feature films, documentaries and short films from India and promotes cross-cultural exchanges. আটাইতকৈ বেছি কাংবো আলতি, দ্য লষ্ট পাথ এৱাৰ্ড ইয়াতে চাওক কি পাইছে, জাৰ্মান ষ্টাৰ অফ ইণ্ডিয়া 2026 বেষ্ট ফিচাৰ ফিল্মৰ এৱাৰ্ড পাইছে আমাৰ কাৰ্বি মুভিখনে। আৰু ইট ইজ ওৱান অফ দ্য মষ্ট ছিগনিফিকেণ্ট ফিচাৰ ফিল্মছ মেড ইন কাৰ্বি লেংগুৱেজ বুলি জুৰীয়ে তাক কৈছে। থিম অফ দ্য মুভি কি হয়, কাৰ্বি মুভমেণ্ট অফ আৰ্লি 2000s, ঠিক আছে। চ' কাৰ্বি মুভমেণ্টৰ ওপৰত এখন মুভি ইয়াতে বনাইছে। আৰু তাৰ ডিৰেক্টৰজন হৈছে খঞ্জন কিশোৰ নাথ। আপুনি যদি ভালকৈ মনত আছে, তেখেতে ৰজত কমল বঁটাও পাইছিলে 2020 বৰ্ষত ফৰ দ্য শ্বৰ্ট ফিল্ম কাছি চিনি থু, দ্য বয় উইথ আ গান, ঠিক আছে। গতিকে ৰজত কমল বঁটা এইটো মনত ৰাখিব। আৰু আৰ্লিয়াৰ ৰিকগনিশ্যন কাংবো আলতিয়ে আগতেও পাইছে, উইনাৰ অফ দ্য স্পেচিয়েল জুৰি এৱাৰ্ড এণ্ড 31st কলকাতা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। এইটো ইমান আহিব নালাগে, বাট জাৰ্মানীৰ এইটো ইণ্টাৰনেশ্যনেল
বতা হয়, গতিকে আহি যাব পাৰে। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। নেক্সট ফিল্মটো বুজাৰ আগত এটা সৰু বুজিবলগীয়া বাতৰি আছে। স্কুল এমেলগেমেশ্যন ডান ইন একৰ্ডেঞ্চ উইথ RTE Act 2009। এইটো আমাৰ এডুকেশ্যন মিনিষ্টাৰৰ পৰা আহিছে, মিষ্টাৰ অনুজ পেগু। গতিকে তেখেতে কৈছে দ্য আছাম গভৰ্ণমেণ্ট ইনফৰ্ম দ্য লেজিছলেটিভ এছেম্বলি ডেট স্কুল এমেলগেমেশ্যন ইজ বিং ইমপ্লিমেণ্টেড ইন একৰ্ডেঞ্চ উইথ দ্য RTE বা ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন এক্ট 2009। এতিয়া বহুত কেইটা বস্তু আছে। আছাম গভৰ্ণমেণ্ট ডিফেন্স ইমান স্কুল মাৰ্জাৰ্ছ বা স্কুল এমেলগেমেশ্যন কি হয়, ক্লেৰিফাইজ প্ৰভিঞ্চিয়েলাইজেশ্যন পলিচি, প্ৰভিঞ্চিয়েলাইজেশ্যন কি হয়, RTE কি হয়, এইখিনি বস্তু বুজিব লাগিব আমি এই টপিকটোত। পোনপ্ৰথমে RTEটো বুজক। RTE হৈছে ইট ইজ এক্ট, ৰাইট টু এডুকেশ্যন এক্ট 2009, এণ্ড ইট ইজ একচুৱেলি আণ্ডাৰ কনষ্টিটিউশ্যনেল ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 21A, আৰু ইট ৱাজ এফেক্টিভ ফ্ৰম 2010। আৰু ই কি কৈছে, ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন আমি প্ৰদান কৰিব লাগিব 6 to 14 ইয়াৰ্ছৰ এজ গ্ৰুপৰ ষ্টুডেণ্টসকলক, আৰু ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন আৰু কোৱালিটি স্কুলিং দিব লাগে। সেইকাৰণে আমি কেনেকুৱা হয়, এতিয়া যদি গোটেই অসমখনৰ আমি পৰিস্থিতিটো চাওঁ, ঠিক আছে, গোটেই অসমখনৰ যদি পৰিস্থিতিটো চাওঁ, আমি সকলো জেগাততো গভৰ্ণমেণ্ট স্কুল নাথাকিব পাৰে আৰু প্ৰাইভেট স্কুল এফৰ্ড কৰিব নোৱাৰে। তেতিয়া এনেকুৱা এটা নতুন কনচেপ্ট আহি গ'ল, যাক আমি কওঁ ভেঞ্চাৰ স্কুল। ভেঞ্চাৰ স্কুল মানে হৈছে যে মানুহৰ দান দক্ষিণাত বা ষ্টুডেণ্টৰ পৰা যি মানে সৰু যিটো মাচুল লয় বা যিটো ফিজ লয়, সেই ফিজৰ সহায়ত একচুৱেলি কম টকাত শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক শিক্ষা প্ৰদান কৰে, এণ্ড দে ৱেইট ফৰ গভৰ্ণমেণ্ট টু প্ৰভিঞ্চিয়েলাইজ দেম। যে গভৰ্ণমেণ্টৰ পৰা আমি যেতিয়া স্বীকৃতি পাম যে এই গাঁওখনত বা এই এলেকাটোত কোনো এখন স্কুলৰ ব্যৱস্থা নাই, সেইবাবে 4-5জন মানুহে এটা ভেঞ্চাৰ খুলি এখন স্কুল খুলিছে, আৰু সেই স্কুলখনক যাতে চৰকাৰে প্ৰভিঞ্চিয়েলাইজ কৰি তোলক, তেতিয়ালৈকে তেওঁলোকে তাতে শিক্ষা প্ৰদান কৰি থাকে। আৰু সেই প্ৰভিঞ্চিয়েলাইজ হওঁতে বহু বছৰ, বহু দশক লাগি যাব পাৰে, কোনো তাতে ঠিকনা নাথাকে। তাকে কৈছে যে আমি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ পলিচিটো ক্লেৰিফাই কৰিছোঁ। চ' হোৱাট ইজ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন? School provincialization is processed by private venture schools and their staff and teachers are taken over by state government. Provincialize যদি হৈ যায় এখন স্কুল, তেতিয়া তাৰে ষ্টাফৰ চেলাৰী চৰকাৰৰ পৰা আহিব, কিন্তু প্ৰভিঞ্চিয়েলাইজ নোহোৱালৈকে তাৰ চেলাৰীটো নিজে দিব লাগে। মানুহে দান দক্ষিণা কৰে আৰু যিখিনি ষ্টুডেণ্টসকলে ফিজ দিয়ে তাৰে পৰাই ল'ব লাগিব। বৰ বেছি টকা ল'বও নোৱাৰে, কাৰণ কি এইবিলাক গাঁৱৰ ক্ষেত্ৰতহে বেছি হয়। আৰবান এৰিয়াত এইবিলাক মানুহে কেতিয়াও উত্থাপনে নকৰে, বিকজ দে আৰ অলৰেডি গভৰ্ণমেণ্ট স্কুলছ, প্ৰাইভেট স্কুলছ এটচেট্ৰা। কিন্তু ভিতৰুৱা গাঁও এখনৰ ভিতৰত যদি আমি স্কুল এখন নাথাকে, তেওঁ কাষৰ গাঁৱত যায় যাতে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়িব নালাগে, তাৰে কাৰণে এই কনচেপ্টটো আহিছিলে। চ' আপোনালোকে প্ৰভিঞ্চিয়েলাইজেশ্যনটো বুজি পালে। এতিয়া স্কুল এমেলগেমেশ্যন কি হয়? স্কুল এমেলগেমেশ্যন হৈছে ইজ দ্য প্ৰচেছ অফ মাৰ্জিং 2 or more নিয়াৰবাই স্কুলছ ইন এ ছিংগল এডমিনিষ্ট্ৰেটিভ এণ্ড একাডেমিক ইউনিট। কিছুমান স্কুলত আপোনালোকে গাঁৱত এতিয়াও যদি যায়, 2টা বাচ্চা, তাৰে আশে পাশে গাঁওখনতে 3টা বাচ্চা। এতিয়া 2টা বাচ্চা পঢ়াবলৈ এতিয়া 2টা ফেকাল্টি আছে। চ' 2জন শিক্ষকে 2টা বাচ্চাক পঢ়াই আছে। ইজ ইট মেকিং চেন্স? নাই হোৱা। আৰু হ'ব পাৰে যে ইয়াতে এই গাঁওখনত এজন মেথছৰ ফেকাল্টি, এজন ছায়েন্সৰ, কিন্তু আৰ্টছ আৰু কমাৰ্চৰ নাই। ইয়াতে আৰ্টছৰ আছে ফেকাল্টি, ইয়াতে ছায়েন্সৰ আছে বা কমাৰ্চৰ আছে। চ' এই স্কুল মাৰ্জাৰ কনচেপ্ট বা এমালগেমেশ্যন কনচেপ্টটোত কি হৈছে, আমি এই দুখনক মাৰ্জ কৰি এখন বৃহৎ স্কুল বনাম, আৰু সেই স্কুলখনত আমাৰ বাচ্চাৰ সংখ্যাও বৃদ্ধি হৈ যাব, আৰু ষ্টাফৰ সংখ্যা ইয়াতে ছায়েন্স, কমাৰ্চ, আৰ্টছ চব ধৰণৰ শিক্ষক শিক্ষয়িত্ৰী আমি উপলব্ধ পাম। গতিকে দিছ ইজ দ্য কনচেপ্ট। যেতিয়া ছেল্ফ ছাষ্টেইনিঙো হৈ যায় আৰু কষ্ট আৰু অপ্টিমাইজ হৈ যায়, ষ্টুডেণ্টসকলে এটা পৰিৱেশ পায়, ডিছকাশ্যনৰ এটা এনভাইৰনমেণ্ট পায়, গতিকে ইট বিকামছ বেটাৰ এডুকেশ্যন, এণ্ড দিছ ৱাজ একচুৱেলি ফলিং আণ্ডাৰ শিক্ষা ক্ষেত্ৰ স্কিম অফ গভৰ্ণমেণ্ট অফ আছাম। গতিকে ইট ৱাজ ইমপ্লিমেণ্টেড আণ্ডাৰ RTE, এণ্ড অবজেক্টিভ ইজ নট টু ক্ল'জ স্কুলছ। এইটো বুজিব যে ইয়াতে স্কুল বন্ধ কৰাৰ উপলক্ষে তেওঁলোকে এইটো কৰা নাই, বাট টু ইম্প্ৰুভ ইনফ্ৰাষ্ট্ৰাকচাৰ, বেটাৰ টিচাৰ এভেইলেবিলিটি এণ্ড এনহান্স কোৱালিটি অফ এডুকেশ্যন। এই কাৰণেহে স্কুল এমেলগেমেশ্যন চলি আছে। আই হোপ ইউ হেভ আণ্ডাৰষ্টুড স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন এণ্ড স্কুল এমেলগেমেশ্যন। গভৰ্ণমেণ্ট ষ্টেটেড that the exercise aims to strengthen the education system.
ৰাইট গতিকে চৰকাৰে এই স্কুল এমেলগেমেশ্যনটো কৰিব বিচাৰিছে আৰু ইয়াতে কি কি এছপেক্ট আছে এনৰলমেণ্ট থ্ৰেছহোল্ড এতিয়া বুজিব ক্ৰাইটেৰিয়াকেইটা কি কি আছে স্কুলছ উইথ ফিৱাৰ দেন 30 ষ্টুডেণ্টছ আৰ প্ৰায়ৰিটাইজড ফৰ মাৰ্জাৰ্ছ মানে কাৰোবাৰ যদি 30টা বাচ্চাও নাই তেনেহ'লে তাক এমেলগেমেট কৰোৱাটো ভাল থ্ৰু লোকেল MLAs though local MLAs have been granted a 1 year window to boost numbers before enforcement মানে আমি আজি কৈ আজিয়ে স্কুলখন বন্ধ কৰি নিদিওঁ বা এমেলগেমেট কৰি নিদিওঁ আমি MLA জনক এবছৰৰ এটা সময় দিছোঁ যে এটলিষ্ট গেট ইয়ৰ ষ্টুডেণ্টছ এবাভ 30 নহ'লে কিন্তু আমি এইখন স্কুল বন্ধ কৰি মাৰ্জ কৰি এখন ডাঙৰ স্কুল কাষৰ গাঁৱৰ লগত নিৰ্মাণ কৰিম এডমিনিষ্ট্ৰেটিভ শ্বিফ্ট মাৰ্জড স্কুলছ ফাংচন আণ্ডাৰ ওৱান ডেজিগনেটেড বেছ স্কুল এখন বেছ স্কুল থাকিব কম্বাইনিং ৰেকৰ্ডছ প্ৰপাৰ্টিজ এণ্ড স্কুল মেনেজিং কমিটি মাৰ্জাৰ হোৱাৰ পিছত আৰু ষ্টাফ এডজাষ্টমেণ্ট টিচাৰ্ছ এণ্ড ষ্টাফ ৰিটেইন দেয়াৰ ছিনিয়ৰিটি ৱাইল এক্সেছ ষ্টাফ আৰ ৰিএছাইন টু ভেকেণ্ট পোষ্ট বেলেগ ক'ৰবাত আৰু মাৰ্জাৰ হ'লে বোলে ষ্টাফ নালাগে আমাক ইমান ইয়াতো ছায়েন্সৰ ফেকাল্টি আছে ইয়াতো ছায়েন্সৰ ফেকাল্টি আছে ছিনিয়ৰজনক ক'ব যে আপুনি থাকি যাওক মাৰ্জ হোৱাৰ পিছত আৰু এইজনক ক'ব যে বেলেগ জেগাত আপোনাক ৰিএছাইন কৰি দিম এওঁলোকতো চৰকাৰী শিক্ষক প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছৰ কথা কৈ আছোঁ গতিকে তেখেতক আমি চাকৰিৰ পৰা আঁতৰাই দিব নোৱাৰোঁ বেলেগ কোনোবা জেগাত পষ্টিং দি দিয়া হ'ব আৰু ছিনিয়ৰিটিটো মেইনটেইন হ'ব যদি এখন সৰু স্কুল হয় কিন্তু এইজন বেছি ছিনিয়ৰ এওঁক ৰাখি দিব এওঁক কিজানি বেলেগত পঠাই দিব Between 2016 and 26, over 7,300 schools across Assam has undergone amalgamation. মানে যোৱা 10 বছৰত আমি কমেও 7,300খন স্কুলৰ এই ধৰণে প্ৰক্ৰিয়া এলিমেণ্টাৰী বৰ্ডৰ দ্বাৰা ছেকেণ্ডাৰী বৰ্ডৰ দ্বাৰা দেখা পাইছোঁ এতিয়া ইয়াতে কি কি লাভ হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব এডিশ্যনেল ক্লাছৰুম কনষ্ট্ৰাক্ট হ'ব 15,000 crore ইনভেষ্টমেণ্ট হ'ব 500খন নতুন স্কুল এষ্টাব্লিছ হ'ব আপগ্ৰেড হ'ব ঠিক আছে হাই স্কুল ME স্কুল আৰু 500 স্কুলছ প্ৰপ'জ কৰাও হৈছে আপগ্ৰেড কৰাত টিচাৰ ৰিক্ৰুইটমেণ্ট হ'ব 91,000 টিচিং এণ্ড নন টিচিং ষ্টাফ এপইণ্ট হ'ব কলেজবোৰত ঠিক আছে ৰিক্ৰুইটমেণ্ট প্ৰচেছ আৰু চলিয়ে থাকিব ক্লাষ্টাৰ স্পেচিফিক টিচাৰ এপইণ্টমেণ্ট হ'ব শ্ব'ৰ এৰিয়াত টিচাৰ্ছ পাব ৰিম'ট এৰিয়াত টিচাৰ পাব ঠিক আছে টু ৰিডিউচ ট্ৰান্সফাৰ্ছ আৰু নিড ফৰ মোৰ মেথমেটিক্স টিচাৰ্ছ ইন ME এণ্ড হাই স্কুলছ আৰ একনলেজ মানে মেথমেটিক্স মেথছৰ শিক্ষক অলপ আমি গাঁৱে ভৈয়ামে কমকৈ পাওঁ শিক্ষা সেতুৰ যিটো আমাৰ এপ আছে এৰাউণ্ড 50 লাখ ষ্টুডেণ্ট এটেণ্ডেঞ্চ আমি ইয়াতে ৰেকৰ্ড কৰি আছোঁ শিক্ষা সেতু 2.0 টু বি লঞ্চড ভেৰি চুন স্কুল ৰিফৰ্মছত আমি দেখা পাইছোঁ প্ৰপ'জেল ফৰ এ ইউনিফাইড কমন ছাৰ্ভিচ ৰুল ফৰ টিচাৰ্ছ around 6,000 headmaster posts will be created in LP schools appointment process will be affected in 32 cases pending গতিকে এই এপইণ্টমেণ্টৰ যিবিলাক কেছ আছে গুৱাহাটী হাইকোৰ্টত সেইবোৰ যদি মানে এড্ৰেছ হৈ যায় তেনেহ'লে আৰু এপইণ্টমেণ্ট হ'ব ভেঞ্চাৰ স্কুল মই ইতিমধ্যে ক'লোঁ যিবিলাক পেণ্ডিং আছে গভৰ্ণমেণ্ট প্লেনছ টু ৰিজল্ভ পেণ্ডিং প্ৰভিঞ্চিয়েলাইজেশ্যন আৰু গুৰু দক্ষিণা যিটো পৰ্টেল আছে এপ্লিকেশ্যনৰ কাৰণে এৰাউণ্ড 15,000 লেফ্ট আউট টিচাৰ্ছ হেভ এপ্লাইড ফৰ ডেট গতিকে এটা খুবেই গ্ৰহণযোগ্য পদক্ষেপ ৱেলকাম ইনিচিয়েটিভ এনৰলমেণ্ট ৰেঞ্জো বৃদ্ধি হ'ব এনৰলমেণ্ট ইন ক্লাছ 1 to 5 হেজ ডিক্লাইন বাই এৰাউণ্ড 2 লাখ ষ্টুডেণ্টছ মেইনলি ডিউ টু ফিউৱাৰ ক্লাছ 1 এডমিশ্যন মিডল স্কুলত ME স্কুলত আমি দেখা পাইছোঁ ইনক্ৰিজ বাই এৰাউণ্ড 10,000 ষ্টুডেণ্টছ গতিকে এই ক্ষেত্ৰত আমি এনৰলমেণ্টৰো এটা পৰিস্থিতি ইম্প্ৰুভ কৰাৰ কাৰণে আগবাঢ়িছোঁ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিবিলাক আছে LP ME 100% ছেকেণ্ডেৰী লেভেল অহাৰ লগে লগে কমিছে নেশ্যনেল এভাৰেজতকৈ আমাৰ ছেকেণ্ডেৰী এডুকেশ্যনত যিটো এনৰলমেণ্ট গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেইটো কম হয় তাক বৃদ্ধি কৰাৰো আমাৰ ইয়াতে এটা প্ৰতিশ্ৰুতি চৰকাৰে দিছে গতিকে প্ৰিলিমছৰ MCQ এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ লাষ্টত সৰু এটা বাতৰি অসমীয়া আৰু এখন চলচ্চিত্ৰ ৰ'দৰ পাখি উইন্স জুৰি স্পেচিয়েল মেনশ্যন এট মস্কো ফিল্ম ফেষ্টিভেল ৰ'দৰ পাখি বা দ্য মৰ্ণিং ছানশ্বাইন directed by Dr. Bobby Sharma Barua received jury special mention Super Mama award at the International Film Festival made by women ঠিক আছে এইটো মস্কোত হৈছিলে গতিকে ফিল্মখনৰ বিষয়ে যদি অকণমান কওঁ অসমীয়া ফিল্ম হয় ডক্টৰ ববি শৰ্মা আপোনালোকে জানেই কিজানি ইনস্পায়াৰ্ড বাই দ্য ৰিয়েল লাইফ এছামিজ ৰাইটাৰ শৰ্মিষ্ঠা প্ৰীতম ঠিক আছে আৰু ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ কথা মেড বাই ৱুমেন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মস্কোত হৈছে আৰু শ্ব'কেচিং ফিল্মছ মেড বাই ৱুমেন ফিল্ম মেকাৰ্ছ ফ্ৰম এৰাউণ্ড দ্য ৱৰ্ল্ড
গতিকে ওমেন ফিল্ম মেকাৰ্ছৰ পৰা প্ৰেৰণা লৈ তেওঁলোকে এই ক্ষেত্ৰত আগবঢ়াইছে ঠিক আছে বিফৰ উইনিং ইন মস্কো দ্য ফিল্ম ৱাজ চিলেক্টেড এট ছেভাৰেল প্ৰেষ্টিজিয়াছ ফেষ্টিভেলছ অলছ' NFDC বা ইণ্ডিয়ান পেনাৰমা থাৰ্ড এছিয়ান ফিল্ম ফেষ্টিভেল ইত্যাদি ইত্যাদি বহুতখিনি এই ধৰণৰ বঁটা তেওঁলোকে লাভ কৰিছে ইতিমধ্যে এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আৰু ইমানেই আছিল আজিৰ ক্লাছটোত আশা কৰিছোঁ আপোনালোকে উপকৃত হৈছে চাই থাকিব অসম বিশেষ ধন্যবাদ